আজিৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। আজি সন্ধিয়া মেঘনা পৰ্বৰে আৰম্ভ হ'ব দৌল উৎসৱৰ। সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো পালন কৰা হ'ব 5 দিনীয়াকৈ দৌল মহোৎসৱ। কাইলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰ নৈৰ পাৰত মেঘনা পৰ্বৰে আৰম্ভ হ'ব দৌল মহোৎসৱৰ। 3 মাৰ্চত মহাপূজাৰ পাছতে প্ৰভুক প্ৰদান কৰা হ'ব ফাকুৰ। 6 মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব দৌল মহোৎসৱৰ। পূৰ্বৰ দৰে এইবেলিও দৌল গোবিন্দৰ দৌল উৎসৱত লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ইতিমধ্যে প্ৰায় 1 লক্ষ ভক্তক আদৰিবলৈ সাজু মন্দিৰ পৰিচালনা সমিতি। এই ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰৰ যি 5 দিনীয়া দৌল উৎসৱ, আজি প্ৰথমটো দিন আৰু আজি সন্ধিয়া 6:30 বজাত মহাপ্ৰভুক মূল মণিকূটৰ পৰা উলিয়াই অস্থায়ীভাৱে যি সুসজ্জিত সিংহাসনত বহুৱাই তেখেতক লৈ যোৱা হ'ব আমাৰ ব্ৰহ্মপুত্ৰ পাৰলৈ। আৰু এই ব্ৰহ্মপুত্ৰ পাৰত তাতে এটা অস্থায়ী খেৰেৰে নিৰ্মিত এটি ঘৰ সজা হৈছে আৰু তাৰ ভিতৰত ৰাখি তেখেতৰ যিটো আধ্যাত্মিক ধাৰাৰে যিটো পূজা পাৰ্বণ আছে সেইখিনি সমাপন হ'ব। আৰু সেই তাতে এটা হোমো হ'ব, নাম প্ৰসংগ হ'ব আৰু সেই জলাহোমৰ খৰিৰে সেই ঘৰটো যিটো মানে খেৰিৰে নিৰ্মিত ঘৰ, সেই ঘৰটোক অগ্নিদাহ কৰি তাত অসুৰ দাহন কৰা হ'ব। তাতে মেঘ নামী যি অসুৰ, সেই অসুৰক দাহ কৰা যাব। আৰু তাৰপিছতেই তেখেতক মহাপ্ৰভুক লৈ পেলাই আমি প্ৰত্যাৱৰ্তন কৰিম পুনৰ দৌল গোবিন্দ মন্দিৰলৈ। আৰু দৌল গোবিন্দ মন্দিৰৰ যি অস্থায়ী দৌলঘৰ আছে সেই দৌলঘৰত এই 5টা দিন তেওঁক প্ৰতিষ্ঠা কৰা হ'ব। আৰু ঠিক তেনেদৰেই প্ৰথমটো দিন দৌল উৎসৱৰ প্ৰথমটো দিন সমাপ্ত ঘটিব। ইয়াৰ পিছতে আছে মহাপূজা দ্বিতীয় দিনা অৰ্থাৎ 3 মাৰ্চ। আৰু এই 3 মাৰ্চত মহাপূজা ৰাতিপুৱাৰ পৰা পূজা পাৰ্বণ আৰম্ভ হ'ব। প্ৰথমটো হোম হ'ব দুপৰীয়াৰ ভাগত প্ৰায় 1-1:30 বজাৰ ভিতৰত হ'ব। আৰু প্ৰথমটো হোমৰ পিছতে প্ৰভুক ফাকু দিব, যিটো ৰাজহুৱা ফাকু বুলি কয়, সেইটো ফাকু দিব। আৰু তাৰপিছত দ্বিতীয়টো আছে সন্ধিয়ালৈ। আৰু ইয়াতে এটা কথা থাকিল যে যিহেতু এইবেলি মহাপূজাৰ দিনাখন পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ পৰিলে, গতিকে আমাৰ প্ৰথম পৰ্বটো 3 বজাৰ ভিতৰত সমাপ্ত কৰি 3 বজালৈ মন্দিৰৰ দ্বাৰ খোলা থাকিব ভক্তসকলৰ বাবে। তাত 3 বজাৰ পিছত আমাৰ বন্ধ ৰখা হ'ব। পুনৰ 7:30 বজাত সকলো ভক্তৰ বাবে মন্দিৰৰ দৰ্শনৰ দ্বাৰ খোলা ৰাখিব। গতিকে ইয়াৰ পিছত দ্বিতীয়টো হোম হ'ব আৰু দ্বিতীয়টো ফাকু দিয়া পৰ্ব সমাপ্তি ঘটিব। মুঠৰ প্ৰায় 11মান বজাত পূজাভাগ সমাপ্ত ঘটিব। তাৰপিছতে মাহ প্ৰসাদ ভোগ আদি মহাপূজাৰ যি প্ৰসাদ ভোগ বিতৰণ কৰা হ'ব। তেনেকৈ আমাৰ দ্বিতীয় দিনটো সমাপ্তি ঘটিব। আৰু এই ক্ষেত্ৰত সেই দ্বিতীয় দিনটোত সন্ধিয়াৰ সময়ত যিটো সাংস্কৃতিক অনুষ্ঠান এইবাৰ ৰখা হোৱা নাই, যিহেতু আমাৰ পূজাভাগ হওঁতে এবাৰ দেৰি হ'ব, সেইকাৰণে ৰখা হোৱা নাই। আৰু সেই দিনটো দুপৰীয়াৰ ভাগত আমি যি ভক্তসকলৰ কাৰণে অন্নৰ ব্যৱস্থা থাকে, অন্নৰ ব্যৱস্থাটো ৰখা হোৱা নাই। বাকী সাধাৰণভাৱে কিছু জলযোগৰ ব্যৱস্থা থাকিব, কিন্তু অন্নটো ৰখা হোৱা নাই। কিন্তু বাকী কেইদিন অৰ্থাৎ 4, 5 আৰু 6 এই 3টা দিনত দুপৰীয়া সকলো ভক্তৰ কাৰণে আমি অন্নৰ ব্যৱস্থা ৰাখিম। আৰু গতানুগতিকভাৱে নিত্য পূজাৰ লগতে যিটো পূজা পাৰ্বণ চলি থাকে, সেই পূজা পাৰ্বণ শেষ হোৱাৰ পিছত আমাৰ মাহ প্ৰসাদ যিটো বিতৰণ দিনৰ ভাগতেই হ'ব। আৰু সন্ধিয়ালৈ 4 তাৰিখে প্ৰাক চেনেলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান তেখেতসকলে মঞ্চস্থ কৰিব। তাৰপিছত 5 মাৰ্চত থাকিব যোৰা তিয়কৰ দক্ষ যজ্ঞ নামে এখনি ভাওনা। এই ভাওনা খুব ভাল ভাওনা এখন। আৰু শেষৰটা দিনত থাকিব আমাৰ দক্ষিণ পাৰৰ এইখিনি যাত্ৰা। আৰু এনেকৈ আমাৰ শেষৰ দিনটোত 2:30 বজাত মহাপ্ৰভুক উলিয়াই ঢোলে ডগৰে অসংখ্য ভক্তৰ দ্বাৰা যিটো আমাৰ ধৰ্মযাত্ৰা হ'ব, এইটো শোভাযাত্ৰা হ'ব দিহিং ক্ষেত্ৰলৈ। গতিকে এইটোতো এটা চাবলগীয়া। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।